নমস্কাৰ, পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। ভাবিলোঁ ভিডিঅ'টো প্ৰস্তুত কৰোঁ নে নকৰোঁ। আকৌ ভাবিছোঁ নাই, ভিডিঅ'টো প্ৰস্তুত কৰি দিওঁ। নিজে জনা কথাটো আনক জনাই দিয়াটো মই সদায় প্ৰাধান্য দিওঁ। কাৰণ মই বহুতো কথা ছ'চিয়েল মিডিয়াৰ যোগেদি শিকিছোঁ। সেইবাবে মই ছ'চিয়েল মিডিয়াটোক বহুত বেছি ভাল পাওঁ। বহুতে ছ'চিয়েল মিডিয়াটোক বেয়া বুলি কয়, কিন্তু মই ভাবোঁ ছ'চিয়েল মিডিয়াটো বেয়া নহয়। আমি কোনটো চিন্তাধাৰাৰে ছ'চিয়েল মিডিয়াটোক চাইছোঁ, ব্যৱহাৰ কৰিছোঁ, সেয়া আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। ছ'চিয়েল মিডিয়াই কাৰো ল'ৰা ছোৱালী বা সমাজখনক বেয়া কৰিব নোৱাৰে। কাৰণ আপোনাৰ ঘৰত যদি আপুনি ভাল সংস্কাৰেৰে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছে, ল'ৰা ছোৱালী যিমান ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকিলেও সেই ল'ৰা ছোৱালী কেতিয়াও বেয়া নহয়। গতিকে আমি ছ'চিয়েল মিডিয়াক আমি দায়ী দিব নোৱাৰোঁ যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী, আমাৰ নৱপ্ৰজন্ম বেয়া হৈছে বুলি। আপোনাৰ ঘৰত যদি আপুনি ভাল শিক্ষা দি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিছে, নিশ্চয় ভাল হ'ব।